স্বাগতম নৰ্থ ইষ্ট ইউনাইটেডৰ নতুন ছিজনত আপোনাক হাৰ্দিক স্বাগতম আৰু আমি আজি কথা পাতিব উপস্থিত হৈছোহি মই দেৱাংগ মিন্ময় আৰু দিগবলয় ডুৰাণ্ড কাপৰ বিষয়ে ডুৰাণ্ড কাপৰ আমি অভিযান আৰম্ভ কৰিম আৰু লগে আমিও আৰম্ভ কৰিম আমাৰ নৰ্থ ইষ্ট ইউনাইটেড FC এই বছৰৰ জাৰ্ণি বহুত সময় আমি ৰখিলো অৱশেষত আমি আকৌ আৰম্ভ কৰিছো নৰ্থ ইষ্ট ইউনাইটেড FC নতুন আপডেট আছে এই সকলোবোৰ দিম এই নৰ্থ ইষ্ট ইউনাইটেডৰ ডুৰাণ্ড কাপত আমি কেনেদৰে প্ৰদৰ্শন কৰিম এই সকলোবোৰ কথা আলোচনা কৰিম দেৰি নকৰাকৈ আৰম্ভ কৰো বুজ্জলিকাত The first challenge goes for a shot. আহি থকা 30 জুলাইত আছে নৰ্থ ইষ্ট ইউনাইটেড FCৰ প্ৰথমটো মেটচ বড়োলেণ্ড FCৰ লগত খেলখন হ'ব কোকৰাঝাৰত আৰু আমিও অতি আগ্ৰহী খেলখন চাবলৈ নতুন আমাৰ প্লেয়াৰ আহিছে নতুন খেলুৱৈ দেখা পাম আৰু খেলখন আমি কেনেকৈ খেলিম আমি আলোচনা কৰিম বেনালীয়ে অলমষ্ট টিমটো টেক্ট ৰাখিছে কিছুমান প্লেয়াৰক উলিয়াইছে ভাল প্লেয়াৰক মেজৰিটি ধৰি ৰাখিছে যিটো আমি বহুত বছৰৰ পাছত দেখা পাইছো আৰু যিত আমাৰ দৰকাৰ পৰিছিলে কিছুমান চেণ্টাৰ ফৰৱাৰ্ড অহাৰ কিয়নো লাষ্ট টাইম অষ্ট্ৰেলিয়াৰ যিটো ডিফেণ্ডাৰ আছিলে সি গুচি গ'ল গতিকে নতুন আমাৰ ষ্ট্ৰাইকাৰ এটা খুবেই প্ৰয়োজন আছিলে আৰু তেনেকে গুৱেলিম আৰু ফাৰ্ণাণ্ডেজক অনা হৈছে এনেধৰণৰ বহুত কথা আছে মিন্ময় দিগবলয় তোমালোকৰ কথা জানিব বিচাৰিম কি ক'বা ঠিক আছে তেন্তে নৰ্থ ইষ্ট ইউনাইটেডৰ চেণ্টাৰ ফৰৱাৰ্ড হিচাপে আলাউদ্দিন চাকি হিচাপে আহিছে আলাউদ্দিন আলজাৰী তেখেতৰ পৰা আৰু আমি ইতিমধ্যে নতুনকৈ চাইন কৰা ফাৰ্ণাণ্ডেজৰ পৰা এটা ভাল ব্ৰেকআপ দিয়ে আমি আশা কৰিব পাৰো আৰু এটা এক্সাইটিং নিউজ যে আমি এইবাৰ প্ৰথমবাৰৰ কাৰণে 5টাকৈ আমি ট্ৰেন্সফাৰ এটা মাৰিছো বঢ়িয়া 5টা ট্ৰেন্সফাৰ আমি আহিছে এই 5টা ট্ৰেন্সফাৰ বিশেষ মিন্ময়ে ক'ব আপোনাক অলপ সময় পিছতে অকণমান ধৈৰ্য ৰখক ৰাইজ ডিপাৰ্চাৰ প্লেয়াৰবোৰৰ ওপৰত কওঁ ডিপাৰ্চাৰ আমাৰ এইবাৰ ক্লাবৰ পৰা কেইটামান খেলুৱৈক আমি দুখিতভাৱে বিদায় দিব লগা হ'ল হয়তো পাৰফৰ্মেঞ্চ ইছ্যু আহি গৈছিলে তাৰ ভিতৰত আমাৰ অন্যতম গৌৰৱ বৰা আমাৰ তেখেতেও মানে যদিও ভাল প্ৰদৰ্শন কৰিলে কিন্তু দেখিলে চাগে কোচে কি ভাল হোৱা নাই প্ৰদৰ্শন গতিকে তেনেকে আমি 5টা আমাৰ ট্ৰেন্সফাৰ হৈছে বাকী মিন্ময় তুমি কি কোৱা নতুন ট্ৰেন্সফাৰ বিষয়ে অলপ আমাক ৰাইজক অলপ আশা দিয়া মানে আইডিয়া দিয়া যে নতুন ট্ৰেন্সফাৰখিনি কোৱাৰ আগতে মই আগতে কৈ লওঁ এই কোন কাক পঠালে গণি নিগমকো আউট কৰিছে ক্লাবৰ পৰা লগতে গৌৰৱ বৰাৰ কথা ক'লে তাৰপিছত তেনেকে প্লেয়াৰ আৰু চন্দ্ৰমা সিঙক ৰিটেইন কৰা হৈছে যিটো বহুত ছাৰপ্ৰাইজিং বিষয় চন্দ্ৰমা সিঙক আচলতে মোৰ মতে এটলিষ্ট বেলেগ ক্লাবত পৰা আমি এটা মানে মই ভাবো কি চন্দ্ৰমা সিঙতকৈ বেটাৰ প্লেয়াৰ এটা আমি পালোহেঁতেন no disgrace চন্দ্ৰমা সিং ইজ এ ভেৰি গুড প্লেয়াৰ ভেৰি হাৰ্ড ৱৰ্ক মই বিচাৰো কি আচলতে সি মোক প্ৰুফ ৰং কৰক কিন্তু হি নিডছ ইম্প্ৰুভমেণ্ট ফৰ চিয়ৰ চ' এটা বিষয় মই অকণমান চিন্তিত চন্দ্ৰমা সিঙৰ পজিশ্যনটোক লৈ তাত আমি ভাল প্লেয়াৰ এতিয়াও বিচাৰি পোৱা নাই এতিয়া মিন্ময় মই এটা কথা সুধো দেই ৰবা মিন্ময় তুমি আপডেটখিনি দিয়া আগতে মই জাষ্ট যোনবিলাক প্লেয়াৰ আমি মানে বিদায় দিছো তাৰ পৰা এটা কথা মনপ্ৰীত সিঙৰ প্ৰদৰ্শনটো ইমান এটা বেয়া নাছিলে যদি আমি পিছৰ ছিজনত দেখো তোমালোকে কি ভাবা যে মনপ্ৰীত সিঙক কিহৰ কাৰণে কোচে আউট কৰিব মইতো ভাবো তাৰ কিছুমান ফিনিচিং টাচটো এতিয়াও মিচিং আছে আৰু আই থিংক এইবাৰ যেতিয়া নৰ্থ ইষ্টৰ টিমটোক বনাইছে এইটো এনেকুৱা নহয় যে এটা প্লেয়াৰৰ ওপৰত ডিপেণ্ড কৰিব চ' টিম বিল্ডিঙৰ কাৰণে চাগে তাক সেই টিম বিল্ডিং যেতিয়া কৰিছিল সেই পাজলত সি ফিক্স হোৱা নাছিল চাগে বেনালী সেইকাৰণেও চাগে মোৰ মতে তাক ৰিলিজ কৰা হ'ল বহুত ফেক্টৰ্ছ থাকে যেতিয়া আমি টিম চিলেকশ্যন কৰোঁ প্লেয়াৰ চিলেকশ্যন কৰোঁ বহুত থাকাত এটা টেকটিকেল গেম থাকে যেতিয়া আমি কোচে প্লেন কৰে নেক্সট ছিজনৰ কাৰণে আই থিংক তাৰ পজিশ্যনিং বা তাৰ ৱৰ্ক এবিলিটিত চাগে ফিট হোৱা নাই আমি জাষ্ট গেছ কৰিব পাৰোঁ আমি বেনালীৰ এতিয়া কি হিচাপে দিছে আমি আপকামিং ছিজনত আমি দেখা পাম যে কি ষ্টাইল কোনটো ষ্টাইলৰ প্লেয়িং দেখাবলৈ গৈ আছে বেনালীয়ে দ্য বিলিভ প্লেয়াৰ ইন বেনালী বিলিভ ইন বেনালী হীৰা মণ্ডলৰ কথা কওঁ হীৰা মণ্ডলকো আচলতে ওলোৱা আছে মই বহুত আশা কৰিছিলো হীৰা মণ্ডল এটা বহুত ভাল এটা খেলক লাষ্ট ছিজনটো সি নেখেলিলে হীৰা মণ্ডলৰ খেল আমি দেখাই নাপালো বেঞ্চতে থাকিলে বেছি সময় লগতে এটা ভাল হ'ল যে ষ্ট্ৰাইকাৰ হিচাপে ৰচাৰ জিলাকো সি লোনত বা তাক ট্ৰেন্সফাৰ কৰা হৈছে ৰচাৰ জিলাকো
আৰু বাকী প্লেয়াৰৰ কথা আমি উল্লেখ কৰিলোৱেই নতুন যিকেইটা প্লেয়াৰ আহিছে নতুন প্লেয়াৰৰ ভিতৰত ষ্ট্ৰাইকাৰ কথা আমি ক'লোৱেই আৰু এটা বহুত ভাল প্লেয়াৰ আহিছে ৰবীন যাদৱ ওৱান অফ দ্য ভেৰি প্ৰমিচিং প্লেয়াৰ ৰবীন যাদৱ BFCৰ পৰা ৰিজাৰ্ভৰ পৰা আহিছে BFCৰ মেইন টিমতো খেলিছে ৰবীন যাদৱৰ নিচিনা চেণ্টাৰ পেক বহুত পটেঞ্চিয়েল আছে আৰু সেই ইয়াক লৈ পেলাই মই অত্যন্ত সুখী অত্যন্ত মানে এক্সপেক্টেশ্যন এটা আছে যে সি ভাল প্ৰদৰ্শন এটা দিব সেইটোৱে আৰু নট অনলি ৰবীন যাদৱ আমাৰ মিডফিল্ডতো এইবাৰ মায়াকানন মুথু আহিছে অংকিত পদভৱন আহিছে যোনটো অলৰেডি সন্তোষ ট্ৰফি উইনাৰ আছিল উইনাৰ ত' এইবাৰ মিক্স অফ প্লেয়াৰ্ছ আহিছে আৰু এইবাৰ আমাৰ দেখিছোঁ কৰ্ণাটকান প্লেয়াৰ্ছবিলাক আহিছে যোনটো অলৰেডি সিহঁতে ডিউৰিং সন্তোষ ট্ৰফি উইনাৰ আছিল টিমটো চ' কৰ্ণাটক ফুটবল টিমৰ পৰা অহাটো এটা গুড চাইন যে নৰ্থ ইষ্ট নট অনলি নৰ্থ ইষ্টৰ প্লেয়াৰ আছে ইয়াত বাহিৰৰ যোনবিলাক কৰ্ণাটকৰ বেছিকৈ চাউথৰ প্লেয়াৰ আছে ত' ইটছ গোইং টু বি এ গুড কম্বিনেশ্যন লাইক সিহঁতে কমিউনিকেট কাৰেক্ট কৰে কাৰেক্ট আৰু আৰু দ্য থিং ইজ ডেট যেতিয়া তুমি ডিফাৰেণ্ট ছেট অফ প্লেয়াৰ লোৱা কোচেও কৈছে ডিফাৰেণ্ট কালচাৰৰ ফলত ডিফাৰেণ্ট মাইণ্ডছেট হোৱা আৰু তাক সেই মাইণ্ডছেটৰ মাজে পৰা তুমি এটা পেটাৰ্ণ বিচাৰি পেলাই গেম প্লেন বনাই পেলাই সেইটো যেতিয়া কমিউনিকেশ্যন এটা কৰা সেইটো ওৱান অফ দ্য বেষ্ট থিং কৰিছে নট অনলি ফৰ দ্য নৰ্থ ইষ্ট ক্লাব বাট ফৰ দ্য অভাৰঅল ইণ্ডিয়ান ফুটবল ঠিকেই ত' এইকেইটা বস্তুৰ কাৰণে আমি ভাবিম পজিটিভ চেঞ্জেছ বুলি ভাবোঁ মই আৰু নৰ্থ ইষ্টে এইবাৰ মানে যোনখিনি প্ৰ'এক্টিভ মানে লাষ্ট ছিজনৰ যোনটো হৈছে এটা মানে এনেকুৱা লাগিছে যেন কিবা এটা ষ্টেবিলিটি বহুতখিনি ষ্টেবিলিটি আহিছে এজ এ ক্লাব আৰু যোনখিনি ইনিচিয়েটিভ ল'লে আণ্ডাৰ ট্ৰায়েলছবিলাক এতিয়া নতুনকৈ এটা পাৰ্টনাৰশ্বিপো কৰিছে ব্ৰেভো ফুটবলৰ লগত ফৰ গ্ৰাছ ৰুট এণ্ড ইউথ ডেভেলপমেণ্ট এনেকুৱা সৰু সুৰা পাৰ্টনাৰশ্বিপে নৰ্থ ইষ্ট এজ এ ক্লাব গ্ৰ' কৰিবৰ কাৰণে বহুত হেৰি কৰিব ঠিক কথা আৰু আমি মোৰ ট্ৰায়েলো মতে লৈছে বিভিন্ন ষ্টেটত গৈ পেলাই ট্ৰায়েল লৈছে কিমান ভাল কথা কৈছে এতিয়া ৱমেন্স টিম বনাই আছে ওমেন্স এইটো টিম ওৱান অফ বনাই দ্য আছে বেষ্ট টিম One of the best decision. ত' অভাৰঅল চাব গ'লে নৰ্থ ইষ্ট এজ এ ক্লাব মই এইবছৰ আৰু চেঞ্জেছ দেখিছোঁ আৰু নট অনলি চেঞ্জ টু ডাইৰেকশ্যনটো পজিটিভ পাওঁ ঠিকেই ত' মোৰ আজি মতে ৰাতিপুৱা এইটো বুজিছা মই ৰাতিপুৱা আজি ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ মানে পষ্ট দেখিছোঁ নৰ্থ ইষ্ট ইউনাইটেড FC প্ৰেক্টিচ কৰি আছে পাৰ্থিৱ চন্দ্ৰৰ বাবে কি শ্বট লৈছে একদম পুৰা বঢ়িয়া বঢ়িয়া শ্বটবোৰ দেখাইছে মনটো ভাল লাগি গৈছে মানে এক্সাইটমেণ্ট আহি গৈছে মানে ছিজনটো এবাৰ বঢ়িয়া এটা গুড টাৰ্মছত মানে এটা ষ্টাৰ্ট হ'ব বাকী এতিয়া প্ৰথমখন মেটচ আমাৰ বড়োলেণ্ড এফচিৰ লগত আছে দুৰাণ কাপৰ প্ৰথমখন মেটচ আশা কৰোঁ এইখন আমি সুন্দৰকৈ জিকো বড়োলেণ্ড এফচিক কিন্তু আমি নাই কৰিব নোৱাৰোঁ কাৰণ বছৰ ধৰি তেওঁলোকৰ মাজত যিটো কেমেষ্ট্ৰি প্লেয়াৰ বড়োলেণ্ড এফচিৰ মাজত আছে সেইটোৱে কিন্তু নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ ইনিচিয়েল ষ্টেজ অফ দ্য ছিজনত যিহেতু অকণমান আমি লেক কৰি আছোঁ মেটচ প্লে আমাৰ ইমান নাই চেলেঞ্জ এটা আহিব পাৰে খেলখন মই বেছি গ'ল মাৰ্জিনত জিকিম বুলি ভবা নাই 1-0 বা 2-0 বা 2-1ত আমি হয়তো জিকিম গতিকে খেলখন আমি চাই পেলাই আমি গম পাম যে আমাৰ টিমটো বৰ্তমান ইনিচিয়েল ষ্টেজত কেনেকুৱা আছে ৰাইজকো এটা অনুৰোধ যে এইখন মেটচত আমি যিয়ে ৰিজাল্ট নাহক খেলখন প্লেয়াৰ ইম্প্ৰুভমেণ্টৰ কাৰণে খেলখন লাহে লাহে যেতিয়া আমি দুৰাণ কাপত যাম খেলবোৰ আৰু ইম্প্ৰুভ হৈ আহি থাকিব গতিকে সেইটোৱে বিশেষ আৰু বাকী ৰাইজ নতুন জাৰ্চি আহি গ'ল নৰ্থ ইষ্ট ইউনাইটেডৰ অহ চেক কৰিছে নে নাই নতুন জাৰ্চি নতুন ধুনীয়া লাগিছে কেনেকুৱা দেই পালে নতুন বঢ়িয়া জাৰ্চিটো লাগিছে নতুন জাৰ্চি ন তাত ৰেটিং দিয়ক কমেণ্ট ছেকশ্যনত উম, যে চাই পেলাই যে আপুনি কেনেকুৱা পালে আৰু কেনেকুৱা ধৰণৰ ইম্প্ৰুভমেণ্ট বিচাৰে তাৰ বিষয়ে যদি ক'ব বিচাৰে কওক ফ্ৰী হয় একো পইচা নালাগে তাত কোৱা নিজৰ ফিডবেক দিয়ক নৰ্থ ইষ্ট ইউনাইটেডৰ যোনটো মেনেজমেণ্ট তালৈ যাওক যে আপোনালোকে জাৰ্চিটো ভাল পাইছে নে বেয়া পাইছে কাৰণ আমাৰ ফেনৰ পৰাও বহুতখিনি আমাৰ পইচা কালেক্ট হয় আপোনালোকৰ পৰা এটা পজিটিভ ছাপৰ্ট আমি আশা ৰাখিলোঁ পজিটিভ ফিডবেক এটা আশা ৰাখিলোঁ ইয়াকে কৈ আজি আমাৰ প্ৰথম ভিডিঅ' নতুন ছিজনৰ মই দিব্যলয় দেৱাংগ আৰু মৃন্ময় আপোনালোকৰ পৰা বিদায় মাগিলোঁ অতি সোনকালে লগ পাম প্ৰথম মেটচ বড়োলেণ্ড এফচি বিৰুদ্ধে Come on, Northeast! Come on, Northeast! The first challenge goes for a shot.